হয়, পৰিভূমি মৌজাকে অনন্য সৌন্দৰ্যৰ পোহাৰ মেলিছে ঐতিহাসিক ধলপুৰ পাহাৰত। মই পোনপ্ৰথমে সেই দৃশ্য দেখুৱাইছোঁ। ক'ব লাগিব এয়া পৰিভূমি মৌজাক, আৰু এই মৌজাকে যি ঐতিহাসিক ধলপুৰ পাহাৰৰ বক্ষত আচলতে অনন্য সৌন্দৰ্য পোহাৰ মেলিছে। আৰু এই মুহূৰ্তত স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আছে, মই তেখেতৰ ওচৰলৈ যাম। অকণমান আগবাঢ়ি আহিব দাদা। এটা অনন্য সৌন্দৰ্য পোহাৰ মেলিছে ঐতিহাসিক ধলপুৰ পাহাৰৰ বক্ষত। যেতিয়া আমাৰ প্ৰায় ৩,০০০ বিঘা মাটিত সৰিয়হ ডৰা মানে সৃষ্টি হৈছে, সুন্দৰ এটা পৰিৱেশ যেন প্ৰকল্পৰ সৰিয়হৰ কথা কৈছোঁ। আৰু সেই কাষতে যিটো দাঁতি কাষতে যিটো এই আমাৰ ঐতিহ্যমণ্ডিত ধলপুৰ মন্দিৰ, আৰু এই মন্দিৰৰ ইয়াৰ পিছভাগ, আৰু তাতে শিলতেই অতি মানে তাৎপৰ্যপূৰ্ণভাৱে কমেও ১০০ৰো অধিক মৌ বাঁহ আহি পেলাই মৌৱে আহি পেলাই বাঁহ সাজিছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ ইয়াৰ স্থানীয় ব্যক্তিসকলে এইটো কথাও কৈছে যে যিহেতু এটা পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ সৰিয়হৰ দ্বাৰা আৰু গোটেই প্ৰকল্পৰ ক্ষেত্ৰত, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো ১ তাৰিখে আহিব, গতিকে আগতীয়াকৈ এই মৌৰ যিটো নেকি অভাৱনীয় যিটো সমাগমে আমাক এটা নতুন উৎসাহ দিছে। আৰু নতুন অভাৱনীয়ভাৱে মৌজাকৰ বৃদ্ধি পাইছে, অভাৱনীয় আগতে এটা দুটা বা ৫টামান মৌ চাক আহে, কিন্তু এইবাৰতো দেখিছে যে কিছুদিনৰ পিছতেই আমি দেখিম যে ৩০০-৫০০ মৌ আহিব আৰু তেওঁলোকে ইয়াতে বাহাৰ পাতিব। কিন্তু এইটো এটা উদ্যোগৰ এটা নতুন সম্ভাৱনা আমাৰ মনলৈ আহি আছে। কাৰণ কিয়, আজিৰ পৰা ৪ দিন আগতে আমি পদ্ম হাজৰিকা ডাঙৰীয়া আৰু আমি ইয়াতে আমাৰ যিসকলে মৌ পালন কৰাৰ ব্যক্তিসকলক লৈ পেলাই ইয়াত হালধি আমাৰ হালধীয়া সাগৰৰ মাজত কিছু পৰিমাণে মৌ সংৰক্ষণৰ কাৰণে মৌ এটা উদ্যোগ গঢ়ি তুলিবৰ কাৰণে যিটো প্ৰচেষ্টা, সেইটো এটা নতুন মাত্ৰা দিছে এতিয়া এইটোৱে। কাৰণ এই যিটো নেকি বিভিন্ন প্ৰজাতিৰ মৌ আৰু বিভিন্ন ঠাই বিভিন্ন দেশৰ মৌ ইয়ালৈ আহিছে, যেনেকৈ বিভিন্ন প্ৰজাতিৰ পক্ষীবিলাক আহি আছে, এতিয়া একেধৰণে মৌ আহিছে। গতিকে এই দিশটো আমি বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি পেলাই এখন সুন্দৰভাৱে আমি এখন মৌ চাকৰ বা মৌ মাখিৰ এখন উদ্যান গঢ়ি তুলিবৰ কাৰণে আমাৰ এটা মনলৈ চিন্তা আহিছে, আৰু এতিয়া অস্থায়ীভাৱে আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিম কালিৰ পৰা। কথা কৈছে আপুনি, এগৰাকী জ্যেষ্ঠ লোক আছে ঐতিহাসিক ধলপুৰ পাহাৰৰ সৈতে আপুনি সুদীৰ্ঘ ৫০ বছৰ ধৰি জড়িত হৈ আহিছে। এটা নতুন দৃশ্য, এটা নতুন পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ কৃপাত আমাৰ ধলপুৰ ধামৰ কাষতেই যেতিয়া নেকি গুৰুকুটী কৃষি প্ৰকল্পত প্ৰায় ৪,০০০ বিঘা মাটিত সৰিয়হৰ ফুলা আৰম্ভ হৈ গৈছে, আৰু দেশ বিদেশৰ পৰা এই পাহাৰলৈকে এতিয়া আচলতে আজি অন্ততঃ ১২০খন আমি পালোঁ হিচাপত, আৰু ১৫ দিন পিছত উল্লেখ কৰিছে বিভিন্ন দেশৰ পৰা অহা বুলি কৈছে। বিভিন্ন দেশৰ পৰা অষ্ট্ৰেলিয়া, মালয়েছিয়া এইবিলাকৰ পৰা ইয়ালৈকে পৰিভ্ৰমী মৌবিলাক আহে। বিশেষজ্ঞই কোৱা কথা এইটো। এতিয়া আমি আশা ৰাখিছোঁ এই মুখ্যমন্ত্ৰীৰ এই সপোনৰ বাস্তৱায়িত কৰিবৰ কাৰণে দেশ বিদেশৰ পৰা মৌ জাকে মৌ আহি পেলাই ইয়াতে ৫০০খন মৌচাকেৰে ভৰি পৰিব আমি আশা ৰাখিছোঁ, আৰু এই তীৰ্থ লহিত্যৰ সাৰুৱা মাটি নদন বদন হৈ পৰিব। মই পুনৰ দেখুৱাইছোঁ বুঢ়ালী ইটৰ পাৰত অৱস্থিত ঐতিহাসিক ধলপুৰ পাহাৰৰ বক্ষত, ধলপুৰ পাহাৰৰ শিলাখণ্ডত শোভাবৰ্ধন কৰি আছে পৰিভূমি মৌজাকে। মই পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগী পৰিৱেশ দেখুৱাই পৰা আহিছে। লখিমপুৰ পাইছোঁ। হয় হয়, এটা ধুনীয়া এটা পৰিৱেশ, এটা ধুনীয়া এখন দৃশ্য ইয়াত পৰিলক্ষিত হৈছে, দেখিবলৈ পোৱা গৈছে। বহুত ভাল লাগিছে ইয়াত আহি। এইটো প্ৰথমে আমি ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, আৰু দ্বিতীয়তে আমাৰ চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰক আমি ধন্যবাদ জনাব লাগিব। আপুনি ইয়ালৈকে আহিছিলে? মই আগত আহিছিলোঁ, এই ছাৰে পঠিয়াইছিলে মোক। প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা, বহুত ধুনীয়া লাগিছে। যিটো বাহিৰৰ পৰা পৰ্যটক আহিব পাৰিব, এটা নতুন প্ৰজন্মৰ কাৰণে এটা আদৰ্শৰ। অসম চৰকাৰে এটা ব্যয়বহুল এটা বহুমুখী প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত ৯,৬০,০০,০০০ টকা আবণ্টন কৰা হৈছে। কি আশা কৰিব পৰা যায়? নাই, এইটো ফলপ্ৰসূ হ'ব আশা। আমি জনামতে ফলপ্ৰসূ হ'ব, আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো সপোন, অসমৰ ৰাইজৰ কাৰণে যিটো সপোন বাস্তৱিত ৰূপায়িত হ'ব। নিশ্চয়কৈ সেইগৰাকী লখিমপুৰ জিলাৰ পৰা অহা ব্যক্তিৰ এয়া ভাষ্য। মই পুনৰ শেষবাৰৰ কাৰণে দেখুৱাইছোঁ। পুনৰ কৈছোঁ, বুঢ়ালী ইটৰ উত্তৰ পাৰত অৱস্থিত ঐতিহাসিক ধলপুৰ পাহাৰৰ বক্ষত, ধলপুৰ পাহাৰৰ শিলাখণ্ডত এইদৰে দেখিবলৈ পোৱা গৈছে পৰিভূমি মৌৰ শ জাক।